ধন্যবাদ এইটো কাৰণে জনাইছোঁ। ইমান গৰম প্ৰতিকূল বতৰকো নেওচি আপোনালোক আমাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি আহি আমাৰ এই অনুষ্ঠানটোত আপোনালোকে অহাৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোক সকলোৱে অৱগত যে আমাৰ যিখিনি কম্পিটিটিভ এক্সাম হয়, আমি প্ৰথমতে আমি এটা অনুষ্ঠান আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই লৈছে সত্ৰন কি গুঞ্জ। এই জৰিয়তে এই অনুষ্ঠানটোৰ জৰিয়তে আমাক আচলতে কেৱল আমি কংগ্ৰেছ বুলি নহয়, আমি প্ৰত্যেকজন ভাৰতীয় আমাৰ যিসকল উঠি অহা নতুন প্ৰজন্ম আমাক কয় যে শিশুসকলেই দেশৰ ভৱিষ্যত হয়, এই দেশৰ ভৱিষ্যতক লৈ যি আমাৰ নেট পৰীক্ষাৰ এক্সামৰ জৰিয়তে যিখিনি পৰীক্ষাৰ পেপাৰ ফাদিল হ'ল আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছিল সেইসকলক যি অন্ধকাৰ জগতলৈ আমি ঠেলি পঠিওৱাৰ যি চৰকাৰখনে কৰিছে, সেই ব্যৱস্থাৰ বিৰুদ্ধে আমি আচলতে আজি ৰাইজৰ হৈ আমাৰ উঠি অহা নতুন ভৱিষ্যত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ হৈ আজিৰ এই সত্ৰন কি গুঞ্জৰ জৰিয়তে যাতে আমাৰ সাংবাদিক বন্ধুসকলে যাতে আমাৰ এই গোটেই ব্যৱস্থাটো যাতে ৰাইজৰ মাজলৈ লৈ যায়, ছাত্ৰসকলৰ মাজলৈ লৈ যায়, যাতে নাগৰিকৰ মাজলৈ লৈ যায় আৰু তাৰ এটা যাতে কেৱল আমি কংগ্ৰেছেই নহয় যে সকলোৱে যাতে এটা মীমাংসা আমি এটা কৰিব পাৰোঁ, তাৰ বাবে আচলতে এই সংবাদ মাধ্যম আজি আয়োজন কৰা হৈছে। মই প্ৰথমতে ক'ব বিচাৰোঁ যে আপোনালোক সকলো অৱগত নেট পৰীক্ষাৰ পেপাৰ ফাদিল হৈছিল আজি অলপ দিনৰ আগত, বৰ বেছি দিন হোৱা নাই। পৰীক্ষাৰ আগত এটা নেট পৰীক্ষাৰ পেপাৰ আমাৰ ফাদিল হৈছিল আৰু এই পৰীক্ষাসমূহ আচলতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী বা অভিভাৱকে যেতিয়া নিজৰ ঘৰত থকা কোনো ছাত্ৰ ছাত্ৰী বা সন্তানে যেতিয়া এই পৰীক্ষাসমূহত অংশগ্ৰহণ কৰিবৰ কাৰণে চেষ্টা চলায়, তাৰ বাবে কিন্তু আমাৰ প্ৰত্যেক অভিভাৱকে বহুত টকা পইচা খৰচ কৰিব লগা হয়। মেইন হৈছে তেখেতসকলে কোচিঙৰ নামত যেতিয়া এটা জেগাত থাকি পেলাই তেখেতসকলে এটা কোচিং গ্ৰহণ কৰে, তেতিয়া কিন্তু অভিভাৱক বা পিতৃ মাতৃয়ে যিকোনো প্ৰকাৰে হ'লেও ধন টকা পইচা খৰচ কৰি লাখ লাখ টকা খৰচ কৰি সেই ছাত্ৰ বা ছাত্ৰীজনক বা নিজৰ সন্তানক প্ৰস্তুত কৰি তোলে যাতে পৰীক্ষাত বহি পেলাই তেখেতসকলে যাতে সেই এক্সামটোত তেখেতসকলে এক্সামৰ জৰিয়তে যাতে তেখেতসকল ডাক্তৰ ইঞ্জিনিয়াৰ বা যিকোনো পৰীক্ষাৰ জৰিয়তে যাতে তেখেতসকলে সেই তেওঁলোকৰ যিটো সপোন থাকে সেই সপোনটোত যাতে বাস্তৱ ৰূপায়ণ দিব পাৰে। কিন্তু আজি দেখা গ'ল নেট পৰীক্ষা এটা সৰু পৰীক্ষা নহয়, যথেষ্ট এটা গুৰুত্বপূৰ্ণ পৰীক্ষা হয়। এই পৰীক্ষাৰ যেতিয়া পেপাৰ ফাদিল হ'ল, এবাৰে নহয় আগতেও হৈছে, সেই পেপাৰ ফাদিল হোৱাৰ পাছত আমাৰ যিমানখিনি ধন টকা পইচা খৰচ কৰি সেই সন্তানে পৰীক্ষাত এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত এটা ডেট থাকে যে অমুক তাৰিখে পৰীক্ষা হ'ব আৰু সেই ডেটটোত গৈ ছাত্ৰ ছাত্ৰীজনে সেই পৰীক্ষাটোত বহিবগৈ লাগিব বা এক্সামটো দিব লাগিব। কিন্তু সেই পৰীক্ষাৰ আগমুহূৰ্তত পেপাৰ ফাদিল হৈ গ'ল। এইবাৰে নহয়, ইয়াৰ আগতো কিন্তু কেইবাবাৰো এনেকুৱা পৰীক্ষাবিলাকত আমি দেখিবলৈ পাইছোঁ পৰীক্ষা পেপাৰ আউট হৈ গৈছে। এই দায়িত্ব কিন্তু কেতিয়াও আমি চৰকাৰে লোৱা দেখা আমি নাই। আমাৰ যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে ন, তেতিয়াও কিন্তু এবাৰমান পৰীক্ষাৰ পেপাৰ এনেকৈ ফাদিল হৈছিল, চৰকাৰে দায়িত্ব লৈছিল আৰু তেতিয়া শিক্ষামন্ত্ৰীয়ে ৰিজাইন দিছিল। আপোনালোকো নিশ্চয় অৱগত সেই সময়ত। কিন্তু আজি যেতিয়া এই পৰীক্ষাসমূহ পতা হৈছে, এনেকুৱা এটা ব্যৱস্থাৰ যিটো আমি লৈ আহিছোঁ কিছুমান ডাটা, এই যেতিয়া লৈ আহিছোঁ ডাটাখিনি, কিন্তু ইয়াৰ দায়িত্ব কিন্তু চৰকাৰে লোৱা নাই। ইয়াৰ দায়িত্ব কোনে ল'ব? এতিয়া আমি যদি চাওঁ যে আমাৰ পৰীক্ষাসমূহ মানে পৰীক্ষাৰ ভয়াৱহ পৰিসংখ্যা। যদি ৩,০০০ ছাত্ৰ ছাত্ৰী, এটা উদাহৰণে দিয়া হৈছে, যদি ৩,০০০জন ছাত্ৰ ছাত্ৰীয়ে এই যিটো বৰ্তমান ব্যৱস্থা, এই ব্যৱস্থাটোত যদি বাছনি কৰাৰ সলনি বা প্ৰত্যাহাৰ কৰাৰ সলনি একেৰাহে দিয়া হয়, যদি ৩,০০০জন ছাত্ৰ ছাত্ৰী বা পৰীক্ষাৰ্থীয়ে যদি এই পৰীক্ষাটোত অংশগ্ৰহণ কৰে, তাৰ ভিতৰত ধৰক খুব বেছি এজনহে আমি দেখিবলৈ পাওঁ IAS বিষয়া হয়গৈ, নহয়নে বাৰু? তাৰপিছত ৩,০০০জন আমি এটা উদাহৰণ দিছোঁ দেই, এটা আমাৰ হিচাপ এটা ধৰি লৈ পেলাই, যদি ৩০জনে যদি ৩,০০০জনে অংশগ্ৰহণ কৰে, তাত ধৰক IITত ছিট পায় মাত্ৰ ৩০জনে বা 180জনে ডক্তৰ হ'বলৈ
পাইগে কিন্তু এটা সীমিত এটা পৰিসংখ্যা আমি দেখাইছোহে এইটো শিক্ষা ব্যৱস্থাটো কেনেকুৱা এটা মানে পৰিসংখ্যাটো কিমান ভয়াৱহ ইমানখিনি পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে তাৰ ভিতৰত কিন্তু সীমিত সংখ্যক মানে ছাত্ৰ ছাত্ৰীহে এই বিষয়বিলাকত অৱতীৰ্ণ হ'ব পাৰে বা পঢ়িবলৈ সুবিধাটো পায় আৰু এটা আছে শিক্ষা ব্যৱস্থাৰ যথেষ্ট ব্যয়বহুল আমি সকলোৱে জানো বৰ্তমান শিক্ষা ব্যৱস্থাটো যথেষ্ট ব্যয়বহুল হৈ পৰিছে শিক্ষা ব্যৱস্থাটোক যদি আমি লক্ষ্য কৰোঁ সাধাৰণ পঢ়াতে যদি আমি চাওঁ সেমিষ্টাৰ ভিত্তিত পঢ়িলেও আজিকালি বহুত মানে খৰচ হৈ পৰিছে আৰু বিশেষকৈ নেট এক্সাম যেতিয়া এটা ল'ৰা ছোৱালীয়ে বা এজন সন্তানে প্ৰিপেৰেশ্যন কৰে তেতিয়াহ'লে দেখিব যে প্ৰতি বছৰে 12 লাখ নেট পৰীক্ষাৰ্থী মানে পৰিয়ালৰ জেপৰ পৰা কিন্তু 1.32 লাখ কোটি টকা ওলাই যায় কোচিং হোষ্টেল কিতাপ পত্ৰ আদিৰ নামত আমি দেখিবলৈ পাইছোঁ বা এইটো চৰকাৰেও এইটো গম পায় এতিয়া কথা হ'ল ইমানখিনি পইচা পাতি খৰচ কৰি তাৰ ভিতৰত মাত্ৰ সীমিত সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই এক্সামটোত পাছ কৰে আৰু সীমিত সংখ্যক ল'ৰা ছোৱালীহে পঢ়িবলৈ পায় আৰু এইবাৰ আমি দেখিছোঁ যে ছাত্ৰ ছাত্ৰী বহু সংখ্যক ছাত্ৰ ছাত্ৰী আমি দেখিছোঁ যেতিয়া পেপাৰ ফাদিল হৈ পৰিলে পেপাৰ ফাদিল হোৱাৰ লগে লগে কিন্তু আত্মহত্যাও কৰিবলৈ আহিলে আমি দেখিম যে নিট পৰীক্ষা এবাৰ যিজনে দিছিলে পেপাৰ হোৱাৰ মানসিক চাপ মানে তেওঁলোকক সহ্য কৰিব নোৱাৰি আকাংক্ষা স্নেহা নামৰ এগৰাকী ছাত্ৰীয়ে কিন্তু আত্মহত্যা কৰিবলগীয়া পথ বাছি ল'লে তেওঁ লিখি থৈ গৈছে এটা যে ছুইচাইড নোটত যে মাক দেউতাকে তেখেতৰ পঢ়াৰ সময়ত যথেষ্ট ঋণ লৈছিল ঋণ লৈ তেওঁলোকক পঢ়া শুনা কৰাইছিল কিন্তু অৱশেষত তেওঁ সময়মতে সেই এক্সামটোত তেওঁ বহিবলৈ নেপালে আৰু নেপোৱাৰ ফলত তেওঁ হতাশাগ্ৰস্ত হ'ল আৰু তেওঁ আত্মহত্যাৰ নিচিনা চৰম পন্থা এটা বাছি ল'ব লগা হ'ল এনেকুৱা বস্তুবিলাকৰ এই যে পিতৃ মাতৃ এজনে ঋণ লৈ নিজৰ সন্তানক পঢ়াই মেলি শুনাই সেই পৰীক্ষাটোত যেতিয়া অৱতীৰ্ণ হোৱাৰ আগমুহূৰ্তত পেপাৰ ফাদিল হ'ল আৰু তেওঁ যেতিয়া এই মানসিক চাপ সহ্য কৰিব নোৱাৰি পিতৃ মাতৃৰ তেওঁ জনাই পেলাই আত্মহত্যা কৰিবলগীয়া চৰম পন্থা যে বাছি ল'লে এইবিলাকৰ আচলতে দায়িত্বটো আমাৰ কোনে ল'ব কিন্তু আমি দেখিছোঁ চৰকাৰে কিন্তু আজি তাৰিখলৈকে এইবিলাক একো মাত মতা নাই আৰু শিক্ষা মন্ত্ৰীজনেও তেখেতৰ কোনো এটা মীমাংসা তেখেতে দিয়া নাই নিট পৰীক্ষা ইতিমধ্যে পাতিছে হয় কিন্তু কিমান নিট এণ্ড ক্লিন হৈছে সেই কথাবিলাক আচলতে আমাৰ প্ৰশ্নবোধক এটা সদায় ৰৈ গৈছে চিন এটা ৰৈ গৈছে যে আমি কি কৰিম কি নকৰিব আৰু বহু ছাত্ৰ ছাত্ৰীয়ে হতাশাগ্ৰস্তত ভুগিছে ইয়াৰ উপৰি ইমানখিনি তেওঁলোকে পঢ়ি শুনি এক্সাম এটা দিয়ে মই কৈছোঁৱে যে 3000 ভিতৰত তেওঁলোক এজনেই মানে বা দুজন বা তিনিজন বা 180 জন এনেকুৱা ষ্টুডেণ্টে ডক্টৰ ইঞ্জিনিয়াৰ বা এনেকুৱা হয় কিন্তু বাকীখিনিৰ ক্ষেত্ৰত কি হ'ব কি নহ'ব তাৰ কিন্তু কোনো সঠিক এটা মীমাংসা আমাৰ চৰকাৰখনে কৰা দেখা নাই এতিয়া কথা হৈছে বা প্ৰশ্ন হৈছে যে এই যে পৰীক্ষাসমূহ পাতে নিট এণ্ড ক্লিন নহয় তেওঁলোকৰ দায়িত্ব কিন্তু চৰকাৰে লোৱা আমি দেখা নাই আৰু পঢ়ি শুনি যিমানখিনি ষ্টুডেণ্ট ওলাইছে বা BSc হওক বা জেনেৰেল যিবিলাক ছাবজেক্ট পঢ়িছে সেই পঢ়াখিনিৰ ওপৰতো কিন্তু আমি মন কৰিছোঁ পঢ়ি শুনি সেই কৰ্মসংস্থাপনৰ ওপৰতো তেওঁলোকৰ কিন্তু কোনো দায়িত্ব নাই কৰ্মসংস্থাপন লাহে লাহে কমি আহিছে চৰকাৰী বিদ্যালয়সমূহ বন্ধ হৈ পৰিছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ বেছি প্ৰচলন হৈছে আৰু চৰকাৰী বিদ্যালয়সমূহো যথেষ্ট বন্ধ হৈ যোৱাৰ লগে লগে আমাৰ অভিভাৱকসকলেও আমাৰ যিখিনি এইটো কি বুলি কয় আপোনাৰ ব্যক্তিগত খণ্ডক বিদ্যালয়সমূহত পঢ়াৰ যিটো খৰচ সেই খৰচ লাহে লাহে কিন্তু অভিভাৱকসকলেও বহন কৰিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে এই চৰকাৰী বিদ্যালয়সমূহ কিয় মানে বন্ধ কৰিব লগা হৈছে গাঁৱৰ ভিতৰৰ স্কুল বা গাঁৱৰ ভিতৰৰ যিখিনি ল'ৰা ছোৱালী আছে যিখিনি পঢ়া শুনা কৰিবলৈ ইচ্ছা আছে সেই ল'ৰা ছোৱালীখিনিয়ে আজি কি কাৰণত বা কি পৰিস্থিতিত চৰকাৰী বিদ্যালয়লৈ আহিবৰ কাৰণে তেওঁলোকৰ হেঁপাহ নোহোৱা হৈছে কিবা এটা নিশ্চয় ইয়াত কিবা এটা গাফিলতি আছে নিশ্চয় পৰিৱেশ আচলতে সৃষ্টি কৰিব পৰা নাই আমি ভাবোঁ এই চৰকাৰখনে আৰু দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে কেনেকৈ ব্যক্তিগত খণ্ডত গৈ পঢ়া শুনা কৰিব সেইটো এটা ভৱিষ্যতক লৈ এটা কিন্তু বৰ চিন্তা চৰ্চা কৰিবলগীয়া বিষয় আৰু আমাৰ চৰকাৰখন যিখন বিজেপি চৰকাৰ আছে সেই চৰকাৰখনে সদায় কৈ আহিছে যে সকলো ছাত্ৰ ছাত্ৰী সকলোৰে বাবে শিক্ষা সমান কিন্তু আমি দেখিবলৈ পাইছোঁ সকলোৰে কাৰণে শিক্ষা এতিয়াও কিন্তু সমান হোৱা
নাই। এতিয়াও দেখিবলৈ পাব আপুনি কিছু কিছু জেগাত আমাৰ শিশু শ্ৰমিক কিন্তু এতিয়াও আছে। কি কাৰণে তেওঁলোকক মানে শিক্ষাৰ প্ৰতি বা আমাৰ চৰকাৰী বিদ্যালয়ৰ প্ৰতি যিটো হেঁপাহ থাকিব লাগে, সেই হেঁপাহটো কি কাৰণে কমি গৈছে, তাৰ ব্যৱস্থা কিন্তু কি উপায়েৰে সেই ছাত্ৰ ছাত্ৰীসকলক বা আমাৰ গাঁৱৰ ভিতৰত থকা পৰিয়ালসমূহক বা যিখিনি উঠি অহা শিশুক কি প্ৰকাৰে কেনেকৈ চৰকাৰী স্কুলসমূহত পঢ়াব পাৰি তাৰ ব্যৱস্থা আমাৰ চৰকাৰখনে ইতিমধ্যে কৰা নাই। তাৰ অনুপাতত আমি দেখা পাইছো চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছে। চৰকাৰী বিদ্যালয় এখন যেতিয়া বন্ধ হৈ যায়, সেই চৰকাৰী চাকৰিটো কিন্তু সমানে নাইকিয়া হৈ গৈছে। চৰকাৰী এখন বিদ্যালয় যেতিয়া বন্ধ কৰিছে, তাত যদি 4জন শিক্ষক আছে, সেই 4জন শিক্ষকক বেলেগ এখন গৈ পেলাই স্কুলত এডজাষ্ট কৰা হৈছে, আৰু এডজাষ্ট কৰাৰ লগে লগে যেতিয়া ৰিটায়াৰমেণ্ট হৈছে, তাৰপিছত কিন্তু সেই পষ্টটো লাহেকে শিক্ষকৰ পষ্টটো লাহেকে নাইকিয়া হৈ গৈছে। আমি দেখিবলৈ পাইছো চৰকাৰী চাকৰিৰ সংখ্যাও তেনেকৈ কিন্তু কমি আহিব। এই ভয়াৱহতাই কিন্তু আমাৰ দেশৰ এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াটোতো আমাৰ এটা ভয়াৱহতা আহি পৰিছে। কাৰণ শিক্ষা সকলোৰে বাবে সমান বুলি কৈছে, সমান বুলি কোৱাৰ স্বত্তেও কিন্তু চৰকাৰী বিদ্যালয়ৰ প্ৰতি আমাৰ শিশুসকলৰ পৰা এইখিনি আগ্ৰহটো লাহে লাহে নাইকিয়া হৈ পৰিছে। আৰু এটা কথা হৈছে, আমি আহিছো, মই আগতেও কৈছো বা এতিয়াও এটা কথা ক'ব বিচাৰিছো যে নিয়োগ আৰু কৰ্মসংস্থাপন এটা ডাঙৰ ভয়াৱহ এখন মানচিত্ৰ আমাৰ মাজলৈ আহি পৰিছে। আপোনালোকে যদি মন কৰে, ইয়াত যিমানখিনি ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী বা দেশৰ মানে পঢ়া শুনা কৰিছে, কেৱল মই ভাৰতবৰ্ষ বুলি নকওঁ, আমি অসমতে দেখিছো বা যোৰহাট বা সোণাৰীতে বা ইয়াতে শিৱসাগৰ ডিষ্ট্ৰিক্টতে হওক, যিমান ষ্টুডেণ্টে পঢ়িছে, পঢ়া শুনা কৰি তেওঁলোকে কিন্তু চৰকাৰী চাকৰি এটা আশা কৰে যে চৰকাৰী চাকৰি এটা পাম, চৰকাৰী কোনোবা অফিচ বা কোনোবা এটা সংস্থাপন এটা পাম। কিন্তু সেই চৰকাৰী অফিচ বা চৰকাৰী চাকৰিটো লাহে লাহে কি হৈছে, 10জনৰ ভিতৰত সীমিত, 100জনে যদি পাছ কৰিছে, তাৰ কেইজন মানুহে মাত্ৰ 1000জনৰ ভিতৰত মাত্ৰ ধৰক 10-12জনে কিন্তু চাকৰি এটা পাবলৈ সক্ষম হৈছে। এই বস্তুটোৰ প্ৰতি আমাৰ কি হৈছে, চৰকাৰে যিমানখিনি ঢাক ঢোল বজাইছে, যিমানখিনি কৰিছে, কৰ্মসংস্থাপন কিন্তু সেই অনুপাতে কিন্তু দিব পৰা নাই। আৰু ব্যক্তিগত খণ্ডৰ যিবিলাক আমাৰ কৰ্মসংস্থাপন আছে, অসমৰ পৰা কিন্তু কেৰেলা হওক, বাংগালোৰ হওক বা মুম্বাই দিল্লী হওক, তাৰ কাৰণে কিন্তু আমাৰ শিক্ষিত যুৱক যুৱতীসকল বহুত কৰ্মসংস্থাপন বিচাৰি ধাৱমান হৈছে। আনকি লাষ্ট আমি দেখিবলৈ পাইছো অৰুণাচল প্ৰদেশৰ নিচিনা ৰাজ্যলৈ কিন্তু আমাৰ অসমৰ বহু শিক্ষিত নিবনুৱা যুৱক যুৱতী কাম বিচাৰি গৈছে। আৰু আমি অলপতে মন কৰিছো বা পাইছো যে ৰেলত গৈ থাকোঁতেও বহুখিনি আমাৰ অসমীয়া যুৱক যুৱতীক ইতিমধ্যে নিৰীহ লোকক কিন্তু হত্যা কৰা হৈছে, বা তেওঁলোকে কৰ্মসংস্থাপন কৰিবলৈ গৈ তাত কিছুমানে কৰ্মসংস্থাপন পাইছে ব্যক্তিগত খণ্ডত, আৰু যিসকলে নাই পোৱা সেইসকল হৈ হতাশাগ্ৰস্ত হৈ আত্মহত্যাৰ পন্থাও বাছি লৈছে, আৰু কোনো ঘূৰি আহিছে। সেইকাৰণে আমি আমাৰ কংগ্ৰেছ চৰকাৰৰ ফালৰ পৰা আমি আজি এটাই আহ্বান কৰিব বিচাৰো যে আপোনালোকৰ মিডিয়াৰ জৰিয়তে এই কথাখিনি যদি ৰাইজৰ মাজত হওক, যদি সজাগ সচেতন কৰিব পৰা হয়, চৰকাৰকো যদি আপোনালোকে এটা ভাল মেছেজ আপোনালোকৰ জৰিয়তে আচলতে আমি পঠাব বিচাৰো, যাতে যেনেকৈ পঢ়াইছে বা পঢ়াৰ সুযোগ বা যিটো দিয়া হৈছে, কৰ্মসংস্থাপনৰ ব্যৱস্থাটো যদি আমাৰ অধিক শক্তিশালী কৰি তোলা হয়, যদি অধিক কৰি তোলা হয়, চৰকাৰী সংস্থাপনৰ কাৰণে যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক বা পঢ়ি অহা নতুন উঠি অহা যিসকল নতুন প্ৰজন্ম, তেওঁলোকক যদি সংস্থাপনৰ জৰিয়তে যদি ব্যৱস্থা কৰা হয়, আৰু কেৱল চৰকাৰী সংস্থাপনৰ লগতেই নহয়, তদুপৰি যদি কুটিৰ শিল্পসমূহে হওক, যাতে আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকে যাতে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগসমূহতে হওক বা যিকোনো চৰকাৰে যদি উদ্যোগ প্ৰতিষ্ঠান গঢ়ি তোলে, তাতো কিন্তু আমাৰ সংস্থাপন পাবলগীয়া ল'ৰা ছোৱালী আমাৰ ইয়াৰ পৰাই কিন্তু যথেষ্টখিনি ওলাব। আৰু ইতিমধ্যে আমি গোটেইখিনি কৈছোৱে, ইয়াতে যোৱা 12টা বছৰত 23টা ৰাষ্ট্ৰীয় পৰীক্ষাত মাত্ৰ 90টাতকৈ অধিক প্ৰশ্ন কাকত ফাদিল হৈছে। এইখিনি কথা হৈছে 26 চনত নিট পেপাৰো ফাদিল হৈছে। CBSE OSM মূল্যায়নৰ খেলি মেলি আমি দেখিবলৈ পাইছো।
এইবিলাক যদি শিক্ষাৰ সংঘীকৰণ আৰু আদৰ্শগতৰ প্ৰভাৱ, এই কেইটামান আমাৰ পইণ্ট আমি আচলতে বাছি আনিছোঁ আজি, আমাক বাছি দিয়া হৈছে, এইখিনি পইণ্টে আমি ক'বলৈ আহিছোঁ। শিক্ষা প্ৰতিষ্ঠানসমূহ শীৰ্ষ পদক্ষেপ যিবিলাক পদবোৰ অৰ্হতা আৰু যোগ্যতাৰ পৰিৱৰ্তে আদৰ্শগত অনুগতাক প্ৰাধান্য দিয়া হৈছে। যিকোনো সঁচাকৈ কথা ক'বলৈ হ'লে আগতে যিটো আমাৰ আদৰ্শগত শিক্ষা ব্যৱস্থা আছিলে বা আজি যিটো যাক প্ৰাধান্য দিয়া হৈছে, যেনেকৈ ধৰক উদাহৰণস্বৰূপে গোমূত্ৰ গৱেষণাৰ বাবে IIT দলৰ লগত 98 কোটি টকা ৰাজহুৱা ধন খৰচ কৰা হৈছে গোমূত্ৰ গৱেষণাৰ বাবে। অন্যহাতে IIT মন্দিৰ সঞ্চালকে হিমাচল ভূমিস্খলনৰ বাবে মাংসাহাৰক দোষাৰোপ কৰিছে। তেনেদৰে NEP 2020ৰ 3 ভাষা নীতিৰ জৰিয়তে অনা হিন্দী ৰাজ্যসমূহৰ ওপৰত হিন্দী ভাষা জাপি দিয়াৰ চেষ্টা কৰা হৈছে। এইসমূহৰ ওপৰতো আমাৰ আচলতে আমি কিছু আলোচনা কৰিব লগা যথেষ্টখিনি কথা আছে আমাৰ, বিশেষকৈ যিখিনি কম্পিটিটিভ এক্সাম হয়, যিখিনি আমাৰ NEET হওক বা JEE হওক, এনেকুৱা এক্সামবিলাকত বিশেষ আমাৰ এইখন সংবাদ ইমেইল পতা হৈছে। ইয়াত যিসকল অভিভাৱক আছে আৰু যাৰ সন্তানে এই পৰীক্ষাসমূহত আগভাগ লৈছে বা দিবলৈ গৈছে, সেই অভিভাৱকখিনি যথেষ্ট হতাশাগ্ৰস্ত হোৱা দেখা গৈছে। সেয়েহে আজি এই সংবাদ মেলখনৰ জৰিয়তে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমাৰ যিখিনি এই কম্পিটিটিভ এক্সামবিলাক দিবৰ কাৰণে প্ৰস্তুত কৰা হয়, যিখিনি অভিভাৱকে যথেষ্ট কষ্ট ত্যাগ কৰে, ধন টকা পইচা খৰচ কৰি উলিওৱাৰ পাছত যেতিয়া সন্তানে হতাশাগ্ৰস্তত ভোগে, সেই হতাশাগ্ৰস্তত ভোগাৰ ষ্টুডেণ্টৰ যেতিয়া কিছুমানে আত্মহত্যা কৰে, সেই আত্মহত্যা কৰা এই গধুৰ দায়িত্ববোৰ আচলতে কোনে ল'ব? সেই কথাখিনি আচলতে ভয়াৱহ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৱা দিনতো আমি দেখিবলৈ পাইছোঁ, বহুতো আমাৰ গাঁৱে ভূঞে পঢ়া শুনা শিক্ষিত যুৱক যুৱতী আছে। এই যুৱক যুৱতীসকলক লৈও হেতালি খেলা হৈছে, কৰ্মসংস্থাপন তেনে সীমিত হয়। সেইকাৰণে আমাৰ আজি এই সংবাদমেলৰ জৰিয়তে আমাৰ এটাই সকলোকে আহ্বান, সজাগ আৰু সচেতনতা সৃষ্টি কৰিবৰ কাৰণে সকলোকে আচলতে আজি অৱগত কৰি এই সংবাদ মাধ্যমখনৰ ব্যৱস্থা কৰা হৈছে। মোৰ ওচৰত উৎপল দাও আছে, অলপ আপোনালোকৰ